যেতিয়া বিকিবলৈ হয় সেই বিক্ৰী কৰাৰ ক্ষেত্ৰত আমাৰ মানে বিকিবলৈ আমি কাষ্টমাৰ নাপাওঁ, বেপাৰী নাপাওঁ, লাষ্টত গৈ লছৰ সন্মুখীন হ'বলগীয়া হয়। নিজৰ লেভেলটো তললৈ আনিবই লাগিব, তেতিয়াহে আজি যদি আপুনি লেভেল তলৰ পৰা কাম কৰে, এদিন গৈ কিনে আপুনি হাই লেভেল হ'বগৈ। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে আমি বহুতে ইউটিউবত ভিডিঅ' চাই বা কাৰোবাৰ পৰা ইনস্পিৰেশ্যন হৈ আমি লোকেল মুৰ্গী বা সোণালী মুৰ্গী বা কয়লাৰ মুৰ্গী যিকোনো মুৰ্গী আমি পালন কৰোঁ, কিন্তু শেষত গৈ আমাৰ নহ'লে হাঁহ পালন কৰোঁ, কিন্তু শেষত গৈ আমাৰ কি হয়, বিক্ৰী কৰিবৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ যায়। লাষ্টত গৈ কিনি আমাৰ মুৰ্গীখিনি ঘৰতে ৰাখি দিবলগীয়া হয়, নহ'লে বহুত কম দাম দিয়ে আমাক, লাষ্টত গৈ লাভ নহয়, লাভৰ ঠাইত লোকচান হয়, ঘৰ বনোৱা পইচাটো যায়েই, আকৌ আপোনাৰ মুৰ্গী যিখিনি দানা খুৱাই মেলি আপুনি পালন কৰিলে সেইখিনিও গুচি যায় আৰু লগতে সময়টো যায়, তেনেকুৱা ধৰণৰ অৱস্থা আমাৰ হয়। তো সেই গতিকে কিয়নো তেনেকুৱা ধৰণৰ অৱস্থা হয় বা আমি কেনেধৰণে আগবাঢ়িলে মানে আমাৰ ভাল হ'ব বা কি কৰিব লাগিব, সেই বস্তুখিনিয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কৰিব, আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ এই চেনেললৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, এনেকুৱা এই প্ৰব্লেমটো মানে যেতিয়া মুৰ্গীখিনি পালন কৰাৰ পিছত বিক্ৰীৰ ক্ষেত্ৰত মোৰো আগতে হৈছিলে প্ৰথম যেতিয়া মই পালন কৰিছিলোঁ, কিন্তু আজিকালি এতিয়ালৈ মোৰ সেই অসুবিধাখিনি নাইকিয়া হৈ গ'ল আৰু মই যেতিয়াই মুৰ্গী পালন কৰোঁ আৰু ধুনীয়াকৈ মই বিক্ৰী কৰিব পাৰোঁ। কাৰণ কেলৈ মই প্ৰথমতে বহুত কষ্ট কৰিবলগীয়া হৈছিলে, তাৰপিছত এতিয়া মোৰ সেইখিনি সহজ হৈ গ'ল। তো কেনেধৰণে আগবাঢ়িম আমি, প্ৰথম কথা হ'ল আমাৰ যিকোনো বস্তু, যিকোনো আমি লাইফ ষ্টক বিজনেছ, যিকোনো ফাৰ্মিং কৰিলে, কুকুৰাই হওক, গাহৰিয়ে হওক, আপোনাৰ ছাগলীয়ে হওক, হাঁহেই হওক, যিয়ে নহওক, আপোনাৰ এৰিয়াটোত মাৰ্কেটত কি বস্তুটো বেছি চেল হয় সেই বস্তুটো আপুনি প্ৰথমতে চাই ল'ব লাগিব। সেই বস্তুটো আপুনি যেতিয়া চাই ল'ব যে আপোনাৰ মাৰ্কেটত আপোনাৰ নিয়েৰেষ্ট যিটো লোকেশ্যন হয়, সেই লোকেশ্যনত এৰিয়াত যদি আপোনাৰ সোণালী মুৰ্গীৰ দাম বেছি হয় বা সোণালী মুৰ্গীৰ মাৰ্কেটখন ভাল, তেতিয়াহ'লে আপুনি সোণালী মুৰ্গী কৰিব। যদি আপোনাৰ বোলে লোকেল মুৰ্গী মাৰ্কেট ভাল, লোকেল মুৰ্গী কৰিব। যদি গাহৰি মাৰ্কেট ভাল, গাহৰি কৰক। কিন্তু যদি বোলে আপুনি দেখিলে ভিডিঅ'ত বোলে দেখাই আছে ইউটিউবত বোলে কয়লা মুৰ্গী পালন কৰি বহুত লাখ টকা কমাইছে, হয়, সেই জেগাটোত কমাব পাৰে তেখেতে বা ময়ো কমাব পাৰোঁ, কিন্তু আপোনাৰ সেই এৰিয়াটোত সেই কয়লা মুৰ্গী মানুহে খোৱা মানুহ আছেনে নাই সেইটো চাব লাগিব, বা বেপাৰী আছেনে নাই নিবলৈ। তো সেই বস্তুটো আমি প্ৰথম চাব লাগিব। তো যিকোনো ক্ষেত্ৰত আমি সেই বস্তুটো চাই ল'ব লাগিব। তাৰপিছত যোনখিনি বস্তু আপোনাৰ তাত চেল হয়, অধিককৈ চেল হ'ব বা মাৰ্কেটখন আছে, সেইখিনিহে আমি কৰিব লাগিব। তাৰপিছতে আমি কেতিয়াবা কি হয়, আমি ফাৰ্মিংটো কৰাৰ পিছতো যদি এভেইলেবল থাকেও মাৰ্কেটখন, কিন্তু আমাৰ বিক্ৰী কৰিবলৈ অসুবিধা হৈ যায়। কিয় অসুবিধা হয়, এইবিলাক মানে কাটিং চেণ্টাৰ থাকে, সেই কাটিং চেণ্টাৰবিলাকত, দোকানীবিলাকত আমাৰ কিছুমান হ'লচেল মানুহ থাকে, হ'লচেলৰ বেপাৰী থাকে, সিহঁতি লোকেল মুৰ্গী হওক বা সোণালী মুৰ্গী ডেইলি ডেলিভাৰ দি থাকে দোকানত গৈ। আৰু আমি যদি তাত দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ কিন্তু বিক্ৰী নহয়, আমাৰ পৰা নলয়। কাৰণ কেলৈ, যিবিলাক বেপাৰীয়ে দিয়েগৈ সিহঁতক বাকীত দিয়ে, আৰু বাকীত দিয়াৰ পিছত যেতিয়া সিহঁতি কাটি মেলি বিক্ৰী কৰি কিনি দিব, বিক্ৰী কৰাৰ পিছত তেখেতলোকক পইচাটো দিয়ে। তো সিমান দিন ৰখিব পাৰে, সেইকাৰণে সেইটো সহজ কৰি দিছে কাৰণে আমাৰ পৰা নলয়, সেই বেপাৰীজনৰ পৰা ল'ব। তো এতিয়া কথাটো হ'ল কি, আমি কেনেধৰণে আগবাঢ়িম মানে, আগবাঢ়িবলৈ হ'লে আমি প্ৰথম কথা হ'ল আমি প্ৰথম যেতিয়া আপোনাৰ মুৰ্গীখিনি 600 গ্ৰাম, 500 গ্ৰাম, 700 গ্ৰাম এনেকুৱা হৈছে বোলে বিকিবলৈ আৰু 10-15 দিন বিকিবলৈ হৈ যাব, তেতিয়াৰ পৰাই আপুনি ষ্টাৰ্ট কৰিব মাৰ্কেটখন ঘূৰাৰ। মাৰ্কেট ঘূৰিব, মাৰ্কেটত যাব, মাৰ্কেটত যিবিলাক দোকানী আছে কাটিঙৰ, সিহঁতৰ লগত কণ্টেক্ট কৰিব। কাৰণ আজি গ'ল আপোনাৰ বিকিবলৈ হৈ গ'ল, আজি বোলে ইমাৰ্জেঞ্চিত আপুনি গ'ল, লাগে নেকি বুলি সুধিব লাগিলে আপুনি বিক্ৰী নহ'বও পাৰে। সেই গতিকে 1-10 দিনৰ আগৰ পৰা আপুনি ট্ৰাই কৰক। তাৰপিছতে 1-10 দিনত যেতিয়া ট্ৰাই কৰিব, সিহঁতৰ যিখিনি এভেইলেবল মুৰ্গী থাকে, সেই মুৰ্গীখিনিৰ পৰা শেষ হোৱাৰ পিছত আপোনাৰ পৰা হয়তো ল'বও পাৰে তেখেতলোকে, শেষ হোৱাৰ লগে লগে। তো সেইটো এটা অপশ্যন পাই গ'ল আপুনি। নহ'লে আপোনাৰ 10 দিনৰ পিছত হ'লেও ল'ব তেখেতে, কণ্টেক্ট নম্বৰটো লৈ আনক, কণ্টেক্ট কৰি থাকক। তেনেকৈ আপুনি কাষ্টমাৰটো পালে, বা নাপালেই, কোনো কাষ্টমাৰে নাপালে, তেতিয়াহ'লে নিয়েৰেষ্ট আপোনাৰ মাৰ্কেট, যিটো দেওবৰীয়া বজাৰ, বুধবৰীয়া বজাৰ, বৃহস্পতিবৰীয়া বজাৰ, শনিবৰীয়া বজাৰ, যিবিলাক বজাৰ থাকে, সেই বজাৰত গৈ মেলি নিজেই লৈ যাওক। ইয়াত কিন্তু এটা কথা, আপুনি লাজ কৰিলে মানে আপুনি ফাৰ্মিঙত লাভ কৰিব নোৱাৰে। এইটো হ'ল আপোনাৰ লাজ কৰিব নালাগিব। এই ফাৰ্মিং বিজনেছটো হ'ল লাজ কৰিব, ষ্টেণ্ডাৰ্ড কাৰবাৰ নহয় এইটো। ফাৰ্মিং বিজনেছটো এটা মানুহৰ লাইফষ্টাইলটো মানে ফাৰ্মাৰ হয়, গম পালেনে? এইটো এটা একদম ষ্টেণ্ডাৰ্ড বিজনেছ নহয়। আপুনি ফাৰ্মিং কৰি থৈ দিলে, আপুনি একদম বিন্দাছ
গাড়ী লৈ ঘূৰি ফুৰিছে, বস্তু চেল হৈ আছে, সেই চব নহয় মানে ইয়াত হ'ল আপুনি একদম তলৰ লেভেলৰ পৰা যাব লাগিব। যেতিয়া আপুনি তলৰ লেভেলৰ পৰা যাব তেতিয়াহে হ'ব বস্তুটো। আপুনি গোটেই মাৰ্কেটখন বস্তুটো জানিব লাগিব ন। তাৰপিছতে আপুনি মাৰ্কেটত লৈ যাওক, তাতে বিক্ৰী কৰক। তাততো অলপ বেছি ৰিটেইল চেল কৰিব, যেতিয়া আপোনাৰ অকণমান বেছিয়ে পইচা পাব। তাৰপিছতে বিক্ৰী হ'বই, কোনো কথা নাই। মাৰ্কেটত লৈ যাওক, নিজে গৈ মেলি যাব, সময় দিব লাগিব। যদি তেনেকৈ বিক্ৰী নহয়, যদি বোলে আপুনি ভাবে বোলে মই অলপ কম দামতে বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে বেপাৰীক দি দিয়ক। হ'লচেল বেপাৰী যিবিলাক আছে, কণ্টেক্ট কৰক, মাৰ্কেটত ঘূৰক। যে আপুনি ঘৰত বহি থাকিলে কোনো বেপাৰী নাহে আপোনাৰ ফাৰ্মলৈ নিবৰ কাৰণে, আপুনি নিজেই বিচাৰিব লাগিব মাৰ্কেটখন। আৰু নিজেই যেতিয়া আমি বিচাৰি লোৱাৰ পিছত হয়তো এদিন বা একেদিনাই নল'বও পাৰে, আপোনাৰ 2-3 দিন, এসপ্তাহ, 10 দিন। আৰু পইচা কি হয়, মই যিটো বিক্ৰী কৰোঁ মুৰ্গীবিলাক, সেইটো মই লগে লগে পইচা নাপাওঁ। কাৰণ কেলৈ, মই যেতিয়া বিক্ৰী কৰোঁগৈ ইহঁতক, তাত দিয়াৰ লগে লগে মোক পইচা নিদিয়ে। সিহঁতি যেতিয়া বিক্ৰী হয় শেষ হ'ব, এসপ্তাহ 10 দিনৰ পিছতহে মোক পইচাবিলাক দিয়ে। তেনেকৈ পাওঁ, কিন্তু পাওঁ, সেইটো দিবই। কিন্তু সেইটো বিশ্বাসটো থাকিব লাগিব। বিজনেছত বিশ্বাসটোহে মেইন কথাটো, আৰু সেই বিশ্বাসটো ৰাখি কিনে আমি বিজনেছটো চলি থাকে। তো তেনেকৈ ধৰণে কৰিব লাগিব। আৰু কথাটো হ'ল কি, ছিজন চাই কিনে আমি ফাৰ্মিংটো কৰিব লাগিব। এতিয়া মই মাঘ বিহুত উলিয়াবলৈ যিখিনি মুৰ্গী পালন কৰিছিলোঁ, মই সেইখিনি নৱেম্বৰ মাহতে পালন কৰিছিলোঁ, আনিছিলোঁ পোৱালি। মই জানো মই মাঘ বিহুৰ ওচৰত মানে মুৰ্গী বিক্ৰী কৰিব পাৰিমেই। আৰামত মই 600, 700, 800, 900 গ্ৰাম যি হৈছিলে মই চব বিক্ৰী কৰি দিলোঁ। কাৰণ মই নথলোঁ, কাৰণ মই জানো তাৰপিছত অকণমান টাফ হৈ যাব পাৰে চেল কৰিবৰ কাৰণে। এতিয়া আকৌ বহাগ বিহুত, এতিয়াও সময় আছে, বহাগ বিহুত আকৌ উলিয়াব পৰাকৈ আপোনালোকে পালন কৰক। বহাগ বিহুত আগত, বহাগ বিহুৰ পিছত সেই মে' মাহলৈকে একদম ধুনীয়াকৈ বিক্ৰী হ'ব। বিক্ৰী হ'বই, আপোনাৰ সোণালী, ব্ৰইলাৰ, লোকেল যি নহওক আপোনাৰ বিক্ৰী হ'বই। তো সেই তেনেকৈ উলিয়াব লাগিব। আৰু কিন্তু এটা কথা, যদি আপোনাৰ ঘৰত বহি কিনি আপুনি বিক্ৰী কৰিম বুলি ভাবে, সেইটো নহ'ব। আপোনালোকে মাৰ্কেটত যাবই লাগিব, মাৰ্কেট ঘূৰিবই লাগিব, আৰু অলপমান মানে নিজৰ লেভেলটো তললৈ আনিবই লাগিব। তেতিয়াহে, আজি যদি আপুনি তলৰ পৰা কাম কৰে, এদিন গৈ কিনে আপুনি হাই লেভেল হ'বগৈ। সেইটোৱে কথা। তো মই তেনেধৰণেই আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া মই ধৰক আপোনাৰ মুৰ্গী যদি মই বিক্ৰী কৰিবলৈ ফোন কৰোঁ, আজি নহ'লেও 2-3 দিনৰ পিছত মোৰ পৰা মুৰ্গীখিনি ল'বই। তেনেকুৱা ধৰণৰ কোনো অসুবিধা নহয়। তো সেই গতিকে মই আপোনালোককো জনাইছোঁ, আপোনালোকেও তেনেকৈ মাৰ্কেটখন ছেট কৰি লওক। তাৰপিছতহে আপোনালোকে এইবিলাক পালন কৰক, বা অধিককৈ পালন কৰক। আৰু যিটো ছিজন হয়, সেই ছিজন ৱাইজ উলিয়াবলৈ চেষ্টা কৰক। তো ইয়াকে কৈছোঁ মই মোৰ ভিডিঅ'টোৰ জৰিয়তে। যদি কাৰোবাৰ হয়তো কিবা মতামত থাকিব পাৰে, সেই মতামত যদি থাকে মোক কমেণ্টত জনাব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।